যিহেতু কেছটো হৈছিলে এনি অফেন্স যিটো আপোনাৰ 1 জুলাই 2024 পিছত হৈছে নতুন আইন কেইখন প্ৰযোজ্য সো সেই কেছটো তদন্ত নতুন আইনৰ অধীনতে কৰা হৈছিল আমি SITয়ে গোটেই কেছটো তদন্ত কৰি যিমান সাক্ষী প্ৰমাণ আছিল সেইখিনি বিবেচনা কৰি আমি ইতিমধ্যে চাৰ্জশ্বিট কোৰ্টত দাখিল কৰিছোঁ এতিয়া কোৰ্টটো আদালতৰ কেছটো আদালতৰ ওচৰত আছে ট্ৰায়েলৰ শুনানিও সেশনছ CJM কোৰ্টৰ পৰা কেছটো সেশনছ কোৰ্টত ইতিমধ্যে কমিটো হৈ গৈছে গতিকে কেছটো সাবজুডিস আছে আৰু কেছটোৰ এতিয়া আদালতে বিচাৰ কৰিব আৰু তাত মই এতিয়া কমেণ্ট কৰা উচিত নহয় ন্যাচাৰেলি আছিল এটা ওল্ড সিস্টেমত মানে এটা কমপ্লিটলি নতুন সিস্টেমত আহোঁতে কিন্তু আমি সেইখিনি চেলেঞ্জ ওভাৰকাম কৰিব পাৰিছোঁ আৰু মই এটা কথা জনাই আপোনালোকক সুখী হ'ম যে ভাৰতৰ গৃহ মন্ত্ৰালয়ে ন্যায় সংহিতাৰ ইমপ্লিমেণ্টেশ্যনৰ ওপৰত সময়ে সময়ে ৰিভিউ কৰি আহিছে তেওঁলোকে এতিয়া ৰিভিউ কৰি বিভিন্ন ৰাজ্যৰ পাৰফৰ্মেন্সৰ বেচিছত এটা ৰেংকিং উলিয়াইছে যিটো অসম প্ৰথম স্থানত আছে অসমৰ 100 আউট অফ 100 81% স্ক'ৰ কৰি অসম নম্বৰ 1ত আছে আৰু নেশ্যনেল এভাৰেজ স্ক'ৰ বাকীখিনি ষ্টেটৰ মিলালে এবাউট 57%. 81% is what? Sorry? 81% কিহৰ ওপৰে? On various parameters. তেওঁলোকে মাৰ্কিং কৰিছে যে আপোনালোকৰ কিমান FIRত আপোনালোকে ৰিচাৰ্চ এভিডেন্স ভিডিঅ' ৰেকৰ্ডিং কৰিছে কিমান ক্ৰাইম চিনত আপোনাৰ ফৰেন্সিক এক্সপাৰ্ট গৈছে আপোনালোকে ভিডিঅ' কনফাৰেন্সিং ফেচিলিটিটো এক্টিভেট কৰিছে নে নাই সামন্স ইলেক্ট্ৰনিক সামন্স দিয়াৰ ব্যৱস্থাটো কৰিছে নাই ইত্যাদি বিভিন্ন পেৰামিটাৰ্ছত তেওঁলোকে আপোনালোকে টাইমলি কিমান চাৰ্জশ্বিট দাখিল কৰিছে 60 ডেজৰ কিছুমান কেছ 60 ডেজৰ চাৰ্জশ্বিট কৰিব লাগে 90 ডেজৰ ভিতৰত কৰিব লাগে সেইখিনি আপোনালোকে কিমান পাৰ্চেণ্টেজ কেছ আমি কৰিব পাৰিছোঁ আৰু কেছ এই আইনকেইখন প্ৰৱৰ্তন কৰিবলৈ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰৰ দৰকাৰ আছে টেকনিকেল আৰু বিভিন্ন নটিফিকেশ্যন এইবিলাক জাৰি কৰা হোৱা নাই বিভিন্ন পেৰামিটাৰৰ ওপৰত তেওঁলোকে মাৰ্কিং কৰি এটা আৰু ডেটাবিলাক তেওঁলোকে আমাৰ পৰা বিচৰা নাই ডেটাবিলাক তেওঁলোকে যিটো ICDS চিষ্টেমত যিটো আমি ডে টু ডে প্ৰচেছৰ ডেটা ফিড কৰোঁ তাৰ পৰাই তেওঁলোকে ডেটাটো কালেক্ট কৰে আৰু সেইটো বেচিছত ৰেংকিং নেশ্যনেল এভাৰেজ 57% আৰু এইটো ডাইনামিক হয় এইটো মানে BNSত আমি যদি কনভিকশ্যন ৰেট চাওঁ আৱাৰ কনভিকশ্যন ৰেট ইজ অলমোষ্ট 50% প্লাছ So, more than 50% কেছত আমি কনভিকশ্যন পাইছোঁ যিমান BNS কেছত ট্ৰায়েল সম্পূৰ্ণ হৈ জাজমেণ্ট পোৱা গৈছে ডেফিনেটলি IPCত চাওক আমাৰ যদি IPCৰ এই পিৰিয়ডটোত আমি IPC কেছবিলাকো লওঁ বিকজ এতিয়া ট্ৰায়েলত পুৰণা কেছবিলাকো আহি আছে যিখিনি আগত IPCত আছিল গোটেইখিনি ল'লে আমাৰ কনভিকশ্যন ৰেটটো প্ৰায় 26% কিন্তু যদি অকল আমি BNSৰ কেছবিলাকৰ কনভিকশ্যন লওঁ সেইটোত অলমষ্ট 52% চ' ডাবল হৈছে আমাৰ অভাৰঅল যদি চাওঁ আমি তেতিয়া সেইটোৰ এবাউট 26% আই থিংক ইট উইল বি বিকজ সেইখিনি ডেটা মই বেলেগ ষ্টেটৰ চাব লাগিব বাট মোৰ জেনেৰেল বিলিভ ডেট ডেফিনেটলি কনভিকশ্যন ৰেটটো নতুন এক্টত বেছি হ'ব কাৰণ চাইণ্টিফিক ইনভেষ্টিগেশ্যনত গুৰুত্ব দিয়া হৈছে এতিয়া আগতে ক্ৰাইম চিনত ফৰেন্সিক এক্সপাৰ্ট যোৱাটো বাধ্যতামূলক নাছিলে এতিয়া ক্ৰাইম চিনত ফৰেন্সিক এক্সপাৰ্ট যোৱাটো বাধ্যতামূলক ভিডিঅ'গ্ৰাফি কৰাটো বাধ্যতামূলক চাৰ্চ এণ্ড চিজাৰ প্ৰচিজিয়াৰটো ভিডিঅ'গ্ৰাফি কৰাটো বাধ্যতামূলক যেতিয়া এইখিনি হ'ল এভিডেন্স কালেকশ্যনটো খুব একুৰেটলি হ'ব লাগিব চ' সেইটোৰ কাৰণে নিশ্চয় কনভিকশ্যন ৰেটটো বাঢ়িব